Hi students, আজি আমি পঢ়িম methods of preparation. Methods of preparation. কিহৰ preparation পঢ়িম? Hello alkanes হয়নে নহয়? Hello alkanes. এতিয়া আমাৰ ওচৰত তিনিটা মেথড থাকে hello alkanes prepare কৰিবলৈ. First methodটো হৈছে তোমালোকৰ from alcohols মানে কি জানো আমি য'ত আমি OH গ্ৰুপ এটা পাম হয়নে নহয় second হ'ল from hydrocarbons means কাৰ্বন আৰু হাইড্ৰজেন থকা কম্পাউণ্ডবোৰ তাত আৰু বেলেগ বস্তু নাথাকে আৰু কাৰ্বন থাকিব আৰু হাইড্ৰজেন থাকিব ওকে কেতিয়াবা কিছুমান ডেৰিভেটিভ পাম সেই তাৰ পৰা আমি কি কৰিম প্ৰিপেয়াৰ কৰিম থাৰ্ড হ'ল তোমালোকৰ হেলোজেন এক্সচেঞ্জ মেথড ইয়াত কি হ'ব তোমালোকৰ হেলোজেন এক্সচেঞ্জ মেথডত আমি হেলো এলকেনছ কিছুমান পাম সাপোজ ধৰি লোৱা তোমালোকৰ RCl নহলে CH3Cl এটা পাম এটুক আমি ৰিপ্লেস কৰিম I লগত বুজি পালা তেতিয়া আমি কি পাম CH3I হেলো এলকেনে হয় হেলো এলকেনৰ পৰা আমি হেলো এলকেন বনাম হেয়া হৈছে তোমালোকৰ হেলোজেন এক্সচেঞ্জ মেথড আমি হেলোজেনবোৰ এক্সচেঞ্জ কৰিম ওকে এটা ফাৰ্স্ট অফ অল আমি ফ্ৰম এলকহল পঢ়ো আজি ফাৰ্স্ট ফ্ৰম alcohols বুলিলে কি বুজো ROH কিতাপত লিখা আছে তোমালোকৰ ROH এই R গ্ৰুপটো মিন্স তোমালোকৰ এলকেন গ্ৰুপটো যোনটো হ'ব এলকাইল গ্ৰুপটো জিএ গ্ৰুপ নহয় কিন্তু হাইড্ৰকাৰ্বন গ্ৰুপটো হ'ব আৰু OH হ'ব ইয়াত আমি কি দিম CH3 সাপোজ OH ওকে এতিয়া তোমালোকৰ প্ৰথম তাত লিখা হৈছে from halogen acidsৰ পৰা আমি এলকহল যদি halogen acidsবোৰৰ লগত মোৰ কথাটো ৰিপিট কৰিছো ভালকে শুনা এলকহলৰ লগত যেতিয়া আমি halogen acidবোৰৰ লগত মিক্স কৰো তেতিয়া আমি কি পাওঁ halogens পাওঁ hello alkanes পাওঁ হয়নে নহয় hello alkanes পাওঁ ওকে এয়া হ'ল তোমালোকৰ প্ৰথম ৰিএকচন আন্ডাৰ দ্য ক্যাটেগৰি অফ from alcohol method of preparation এতিয়া আমি halogen acid কি পাব পাৰো ফাৰ্স্ট অফ অল তোমালোকৰ ললো প্লাস HCl ললো আমি এটো জানো ইয়াক কি বুলি কোৱা হয় হাইড্ৰোজেন ক্লোৰাইড তোমালোকক মই বহুত আগৰ পৰা পঢ়োৱা নিচিনা লাগিছে এটো পৰা সৰু কথা মনত পেলাই দিছো খেলিমেলি নকৰিবা এটা এলকহল লগত আমি হেলোজেন এসিড এটা সে হাইড্ৰোজেন ক্লোৰাইড যেতিয়া আমি মিক্স কৰো তেতিয়া ই কি হয় সাবস্টিটিউশন ৰিঅ্যাকশন শো কৰে আমি টেনত পঢ়ি আহিছো ৰিঅ্যাকশন কেনেকুৱা ধৰণৰ থাকিব পাৰে ফাৰ্স্ট হ'ল সাবস্টিটিউশন ৰিঅ্যাকশন অৰ্গেনিক কেমিষ্ট্ৰি সেকেন্ড তোমালোকৰ addition reaction then elimination reaction আৰু rearrangement আমি কেমিষ্ট্ৰিত এই চাৰিটা ধৰণৰ reaction mechanism পাওঁ ওকে এতিয়া তাৰ ভিতৰতে ইয়াত এটো কি পলে substitution reaction মানে কি বুজিলো আমি substitute কৰিম তাৰমানে ইয়াৰ জেগাত ইয়াত বহাই দিম এতিয়া আমাক কি লাগে আমি মেথডছ অফ প্ৰিপাৰেচন পঢ়ি আছো ফ্ৰম এলকহল কি হয় হেলো এলকেন বনাব লাগে সো আমি কি কৰিম এই এলকহলৰ জেগাত আমি এটো বহাই দিম ওকে এতিয়া RCl প্লাস বাকি কি থাকিলে তোমালোকৰ এই গুটেটো বাকি থাকিলে দুটা H আৰু O H2O আমি কি পালো ওয়াটাৰ পালো হয়নে নহয় এটো ৰিঅ্যাকশন হয়নে নহয় ইয়াত এতিয়া কি কৈছে তোমালোকৰ যেতিয়া এই R2 এলকেন টু যেতিয়া আমি ইয়াত অ্যাটাচ কৰিম
এই যিহেতু সাবস্টিটিউশন ৰিয়েকশ্যন হ'ব ইয়াত কি হ'ব তোমালোকৰ যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী কাৰ্বন এটা ল'ম সে অকল CH3 ললো OH লগত এটাচ কৰি দিলো তেতিয়া তোমালোকৰ কি হ'ব ইয়াত আমি কি পাম +HCl ইয়াত আমি কি পাম CH3Cl ৰিয়েকশ্যন তোমালোকৰ একে থাকিব কিন্তু ইয়াত কি কৈছে তোমালোকৰ কেটালিষ্ট ইউজ হ'ব ZnCl2 যদি প্ৰাইমেৰী কাৰ্বন এটা লগত যদি এলকহলটো এটাচ হৈ থাকে তেতিয়া আমি ইয়াত কেটালিষ্ট কি দিব লাগিব ZnCl2 এই কেটালিষ্টৰ কাম কি আমি ইয়াত এটা নতুনকৈ পঢ়িম চোৱা এই ৰিয়েকশ্যনটো চাওঁ আহা প্ৰাইমেৰী এলকহলৰ কাৰণে প্ৰাইমেৰী এলকহল কাক কোৱা হয় য'ত কাৰ্বনটো যোনটো কাৰ্বনৰ লগত এলকহল এটাচ হৈ আছে ই এটা কাৰ্বনৰ লগতহে এটাচ হৈ থাকিব লাগিব চ' হাইড্ৰজেনকেইটা বেলেঞ্চ কৰিবলৈ কি পালোঁ CH3 পালোঁ ইয়াত H এটা ইয়াত H এটা এয়া হ'ল তোমালোকৰ প্ৰাইমেৰী এলকহল প্ৰাইমেৰী এলকহলত যদি আমি হেলোজেন এচিড এটা দিওঁ HCl আমি কি পাম লগতে কেটালিষ্ট ZnCl2 CH3Cl + H2O আমি ৰিজাল্ট এইটো পালোঁ প্ৰডাক্ট এটা ইয়াৰ প্ৰডাক্ট পালোঁ কেনেকৈ ইয়াৰ মেকানিজম কি আমি ইয়াত বোৰ্ড পইণ্ট অফ ভিউৰ পৰা মেকানিজম নাহিব পাৰে কিন্তু তোমালোকে ইয়াৰ মনত ৰখাটো ভাল কাৰণ নেক্সট যেতিয়া চেপ্টাৰটো আগলৈ যাবা তেতিয়া এইবোৰ কথা তোমালোকৰ প্ৰয়োজন হ'ব ফাৰ্ষ্ট অফ অল এই কেটালিষ্টটো কিহৰ বাবে ইউজ হৈছে ZnCl2 ইজ আ লুইছ এচিড La বুলি লিখিছোঁ লুইছ এচিড ই কি কৰিবলৈ চেষ্টা কৰে গেইন অফ ইলেক্ট্ৰনছ গেইন কৰিবলৈ চেষ্টা কৰে আৰু ইয়াত তোমালোকৰ কাম কি ইয়াত কেটালিষ্টৰ কাম এইটো হৈছে এই বন্ড পাৰ্ট ব্ৰেক কৰিবলৈ কেটালিষ্টৰ কাম এইটোৱে কাৰণ এইটোতো বহুত ষ্টেবল কম্পাউণ্ড এটা হয় ইয়াক ভাঙিবলৈ হ'লে জোৰ দিব লাগিব এই জোৰ কোনে দিয়ে কেটালিষ্টে দিয়ে কেনেকৈ কৰে ই কাম চোৱা ইয়াত ধৰি লওক CH2 দেন CH3 আৰু OH যিহেতু অক্সিজেনত এক্সট্ৰা ইলেক্ট্ৰনছ এনেকৈ আমি লিখিব পাৰোঁ হয় নহয় ই কি কৰে এই ইলেক্ট্ৰনছবোৰ ZnCl2 কি কৰে এই ইলেক্ট্ৰনছবোৰত গৈ হামলা কৰে কাৰণ গেইন ই ইলেক্ট্ৰনছবোৰ ল'বলৈ যায় চ' এই OH আৰু ZnCl2ৰ মাজত বন্ড ফৰ্ম হয় আৰু লগতে আমাৰ এইডোখৰটো থাকিলেই CH2 CH3 হয় নহয় এই যে বন্ড ফৰ্ম কৰে কি হয় ইয়াৰ বন্ড পাৰ্টটো ফৰ্ম হয় ইয়াৰ বন্ড পাৰ্টটো ফৰ্ম হয় বন্ড পাৰ্ট ফৰ্ম হৈ যোৱাৰ লগে লগে এই ইলেক্ট্ৰনবোৰে ই যে এই ইলেক্ট্ৰনবোৰক টানিবলৈ যে ধৰিলে যে চোৱা মেইন ষ্ট্ৰাকচাৰটো মই তোমালোকক দেখাইছোঁ CH3 CH2 ইয়াত ইলেক্ট্ৰনবোৰ থাকিব ইয়াত কি হয় এই ইলেক্ট্ৰন দুটা কি দি দিয়ে ZnCl2 দি দিয়ে তে কি কৰে এই অক্সিজেন লুইছ এচিডটোৱে এই অক্সিজেনটোক টানিবলৈ ধৰাৰ লগে লগে এই বন্ড পাৰ্ট ঢিল খাই আহে ঢিলা হৈ যোৱাৰ লগে লগে ইয়াৰ বন্ড পাৰ্ট ভাঙ খাই যায় ভাঙি যোৱাৰ লগে লগে আমি কি পাম কাৰ্বকেটায়ন এটা পাম আৰু লগতে কি পাম আমি ইয়াৰ পৰা OH ZnCl2 এনেকুৱা টাইপৰ এটা বস্তু পাম বন্ডিং হৈ থাকে অ'কে এটা লুইছ এচিডে নিজৰ বস্তুটো টানি পেলাই লৈ আনিলে আৰু কি কৰিলে ইয়াত কাৰ্বকেটায়ন এটা ফৰ্ম কৰিলে এইটো হ'ল তোমালোকৰ ফাৰ্ষ্ট ষ্টেপ এয়া হ'ল তোমালোকৰ ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপটো কি হয় ছেকেণ্ড ষ্টেপত কি হয় যেতিয়া এইটো OH এনেকৈ এটা বস্তু বনি থাকে ZnCl2 তেতিয়া এইটো আনষ্টেবল কম্পাউণ্ড এটা বনে আৰু আনষ্টেবল কম্পাউণ্ড বনাৰ লগে লগে পাত্ৰটোত আমাৰ HClও আছে যোন নেকি পজিটিভ চাৰ্জ এটা নেগেটিভ চাৰ্জ এটা হয় নহয় আৰু আমি জানো OH অক্সিজেনৰ লগত হাইড্ৰজেনটোৱে চবতকৈ বেষ্ট বণ্ডিং বনাব পাৰে যাৰ বাবে আমি কি বুলি কওঁ হাইড্ৰজেন বণ্ডিং বুলি কওঁ ই কি কৰে হাইড্ৰজেন বণ্ড বনাবলৈ চেষ্টা কৰে এইটো তে কি হয় এক্সট্ৰা কি থাকি যায় Cl এইটো ইয়াৰ লগত গুচি যায়
Cl মাইনাছ থাকি যায় HOH ফৰ্ম কৰে হয়নে নহয় আৰু লাষ্টত কি থাকে ZnCl2 ভাগেই থাকিছে এই তিনিটা বস্তু পালোঁ এতিয়া যে এই Cl মাইনাছটো যে থাকিলে আৰু লগতে আমাৰ কি পাইছিলোঁ কাৰ্বকেটায়ন এটা ফৰ্ম হয় দেখিছা এই কাৰ্বকেটায়নটো গৈ পেলাই Cl মাইনাছে এটেক কৰেগৈ CH2 CH3 ইয়াত গৈ পেলাই এই পজিটিভ কাৰ্বকেটায়নটোত এটেক কৰেগৈ এটেক কৰাৰ লগে লগে আমি কি পাওঁ CH3 CH2 Cl এয়াই হ'ল আমাৰ আনচাৰ ৰিয়েল প্ৰডাক্ট লগতে কি পালোঁ ৱাটাৰ পালোঁ প্লাছ H2O আৰু ZnCl2 যেনে ভাগে আছিলে তেনেকেই থাকি গ'ল সেইবাবে আমি কেটালিষ্ট হিচাপে ইউজ কৰোঁ বুলি কৈছোঁ অ'কে ছেকেণ্ড ষ্টেপ বুজি পালোঁ ফাৰ্ষ্ট ষ্টেপত তোমালোকৰ কি হ'ল এইটোৱে ইয়াক গৈ পেলাই বন্ড পাত ব্ৰেক কৰিলেগৈ ব্ৰেক কৰি পেলাই ই কি কৰিলে ACLৰ বন্ড পাত ব্ৰেক কৰিবলৈ চেষ্টা কৰিলে ছেকেণ্ড ষ্টেপত কাৰণ ইয়াত পাৰ্চিয়েল পজিটিভ চাৰ্জ পাৰ্চিয়েল নেগেটিভ চাৰ্জ ই আধৰুৱা হৈ পেলাই ৰৈ গ'ল আৰু এই নেগেটিভ এইটো কি হ'ল নিউক্লিঅ'ফাইল আমি নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন কৈছোঁ ই কি হ'ল নিউক্লিঅ'ফাইল ইলেক্ট্ৰন ডোনৰ ইলেক্ট্ৰন সিহঁতি দিয়ে এই নিউক্লিঅ'ফাইলে গৈ পেলাই এই পজিটিভ কাৰ্বনটোত গৈ পেলাই লাগিলেগৈ সিহঁতি পজিটিভ চাৰ্জ বিচাৰি ফুৰে পজিটিভ চাৰ্জত গৈ পেলাই লাগিলেগৈ আৰু আমি কি পালোঁ এইটো প্ৰডাক্ট পালোঁ দিছ ইজ কল্ড নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন ছাবষ্টিটিউট কৰি পেলাই আমি কি পালোঁ এইটো কাৰণে দুটা ষ্টেপত এই ৰিয়েকশ্যনটো শেষ হৈ যায় অ'কে তেনেধৰণে আমি ছেকেণ্ডেৰী এলকহলো পঢ়িব পাৰোঁ ছেকেণ্ডেৰী এলকহলৰ মেকানিজম তোমালোকে মোক লিখি দিব পাৰিবানে ছেকেণ্ডেৰী এলকহল কাক কয় য'ত দুটা কাৰ্বন এটেচ হৈ আছে হয়নে নহয় ইয়াত আমি কি দি দিলোঁ OH গ্ৰুপ এটা দি দিলোঁ ছেকেণ্ডেৰী এলকহল নহ'ল জানো ছেকেণ্ডেৰী কাৰ্বন এটা এটেচ হৈ আছে ইয়াত আমি কি কৰিম HCl দি দিলোঁ ইয়াত কি পালোঁ ZnCl2 অ'কে ৰিজাল্ট কি হ'ব তোমালোকে জানা এই ৱাটাৰ মলিকিউলটো আউট হৈ গুচি যাব আৰু আমি কি যাম এই ক্লৰিনটো ইয়াত এটেচ হৈ যাব CH3Cl প্লাছ H2O অ'কে ইয়াৰ মেকানিজম চাবলৈ গ'লে কি হ'ব এই ZnCl2ৱে গৈ পেলাই কি হ'ব এই বন্ড পাত ব্ৰেক কৰিবগৈ ইয়াৰ লগত কৰ্ডিনেট বন্ড বনাব কৰ্ডিনেট বন্ড বনাই লোৱাৰ লগে লগে ই কাৰ্বকেটায়ন ফৰ্ম কৰিব সামথিং লাইক দিছ ছেকেণ্ডেৰী কাৰ্বকেটায়ন ফৰ্ম কৰিব হয় নে নহয় তেতিয়া ACLটো থাকিব ACL আৰু এই OHৰ মাজত পাৰ্চিয়েল পজিটিভ পাৰ্চিয়েল নেগেটিভ হৈ থকাৰ কাৰণে ই গৈ পেলাই ইয়াত বণ্ডিং বনাব আৰু হাইড্ৰজেন বণ্ডিং চবতকৈ ষ্ট্ৰংগেষ্ট বণ্ডিং সিহঁতি বণ্ডিং বনি পেলাই একেলগে থাকিবলৈ ধৰিব সেইটো কাৰণ আমি দূৰ কৰিব নোৱাৰোঁ চ' ক্লৰিনে নিজে আঁতৰ খাই Cl মাইনাছ বনিবগৈ আৰু Cl মাইনাছ যিহেতু নিউক্লিঅ'ফাইল হয় এই নিউক্লিঅ'ফাইল বিচাৰি ফুৰে নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন শ্ব' কৰে ই গৈ পেলাই ইয়াক এটেক কৰিব আৰু এটেক কৰাৰ লগে লগে আমি কি পাম এই প্ৰডাক্টটো পাম অ'কে প্ৰাইমেৰী এলকহল কেনেকৈ বনিলে ছেকেণ্ডেৰী এলকহল কেনেকৈ বনিলে বুজি পালা চিম্পল হয় কেটালিষ্টৰ কাম এইটো যে এইটো বন্ড পাত ব্ৰেক কৰিলে এতিয়া চাওঁ হা টাৰ্চিয়াৰী এলকহলৰ ক্ষেত্ৰত কি হয় টাৰ্চিয়াৰী এলকহল এতিয়া আমি কি পঢ়িম টাৰ্চিয়াৰী এলকহলৰ ক্ষেত্ৰত আমি কেতিয়াও কেটালিষ্ট ইউজ নকৰোঁ কিয় নকৰোঁ চোৱা
এয়া হ'ল তোমালোকৰ টাৰ্চাৰী কাৰ্বন ইয়াত আমি এলকহল এটা এটেচ কৰি দিলোঁ ডাইৰেক্ট যদি HCl প্ৰডাক্ট দি দিওঁ ইয়াত আমি কেটালিষ্ট ইউজ নকৰোঁ কিয় নকৰোঁ বিকজ টাৰ্চাৰী এলকহলৰ এই বন পাত লগালগ ব্ৰেক হৈছে ইয়াত আমাৰ লিউইছ এচিড বা কিবা কিবি প্ৰয়োজন নহয় এই পাৰ্চিয়েল পজিটিভ এই পাৰ্চিয়েল নেগেটিভ এই ডাইৰেক্ট গৈ পেলাই ইয়াক এটেক কৰিবগৈ পাৰে ইয়াত আমি কাৰ্বকেটায়ন ফৰ্ম কৰোঁ CH3 এই পজিটিভ হয় OH মাইনাছ ইয়াত অলৰেডি বনি যায় আমি ইয়াক আৰু বন পাত ব্ৰেক কৰিব নালাগে টাৰ্চাৰী কাৰ্বনৰ ক্ষেত্ৰত কি হয় এই বস্তুটো আনষ্টেবল হয় এই বন পাত আনষ্টেবল কিয় আনষ্টেবল যদি তোমালোকে চাবলৈ যোৱা ই কি হয় ইলেক্ট্ৰফাইল আছে এইফালে নেগেটিভ চাৰ্জটো বেছি এইফালে পজিটিভ চাৰ্জটো বেছি সিম্পল আমি সাবস্টিটিউট কৰি দিলে হৈ গ'ল কোনো মেকানিজমৰ প্ৰয়োজন নাই বুজি পাইছা ই OH মাইনাছ ওলাই যাব HCl থাকিব এই H2 গৈ পেলাই ইয়াক এটেক কৰিব Cl গৈ পেলাই ইয়াক এটেক কৰিব ওকে আমি আনসাৰ কি পাম ইয়াত CH3 Cl plus H2O ইয়াত আমাৰ এক্সট্ৰা কোনো নিউক্লিওফিলিক সাবস্টিটিউশনৰ মেকানিজম নালাগে কোনো লিউইছ এসিড নালাগে ৰুম টেম্পাৰেচাৰতে কি হয় ইয়াৰ বন পাত লগালগ আনষ্টেবলৰ কাৰণে ই ভাং খাই গুচি যায় বুজি পালা এই তিনিটা ৰিয়েকচন আমি এইটো কাৰণে পঢ়িছোঁ আমি এটা কেতিয়াবা আহিব পাৰে তোমালোকৰ ৰেট অফ এ ৰিয়েকচন যে প্ৰাইমেৰী এলকহল সেকেন্ডাৰী এলকহল আৰু টাৰ্চাৰী এলকহলৰ লগত যদি আমি হেলোজেন এসিড এটা দি দিওঁ সে HCl এটা যদি আমি দি দিওঁ তেতিয়া কি হ'ব সবতকৈ ফাস্টেষ্ট ৰিয়েকচন কোনে দেখাব এইটোৱে দেখাব হয় না সবতকৈ ফাস্ট কোনে ৰিয়েক্ট কৰিব প্ৰাইম টাৰ্চাৰী এলকহলে তাৰপিছত নেক্সট কি কোনে ফৰ্ম কৰিব সেকেন্ডাৰী এলকহল দেন প্ৰাইমেৰী এলকহল আৰু প্ৰাইমেৰী এলকহলটো ষ্টেবল কাৰণে ইয়াক ভাঙিবলৈও টাইম লাগে সেইটো কাৰণে ZnCl টো দিছিলোঁ এই দুটা ক্ষেত্ৰত আমি ZnCl টো দিওঁ আৰু এইটোৰ ক্ষেত্ৰত আমি নিদুৱে একো কেটালিষ্টে আমাৰ দিবলৈ প্ৰয়োজন নাই বুজি পালা তোমালোকে ৰেট অফ এ ৰিয়েকচন ইজ কিতাপত লিখা আছে চাবা tertiary alcohol is more reactive than secondary alcohol than primary alcohol এতিয়া তোমালোকৰ কিতাপত মেনশন নাই কিছুমান কথা কিন্তু তথাপিও আমি যে ZnCl টো প্ৰাইমেৰী আৰু সেকেন্ডাৰী এলকহল লৈ পেলাই যে ইউজ কৰিছোঁ এই প্ৰসেছটোক আমি কি বুলি কওঁ তোমালোকে জানা নি বাৰু গ্ৰুভছ প্ৰসেছ বুলি কওঁ গ্ৰুভছ প্ৰসেছ যেহেতু আমি কেটালিষ্ট লৈছোঁ ZnCl টো এয়া হ'ল তোমালোকৰ গ্ৰুভছ প্ৰসেছ for primary alcohol and এয়া হ'ল তোমালোকৰ secondary alcohol বাবে গ্ৰুভছ প্ৰসেছ ইয়াকো আমি গ্ৰুভছ প্ৰসেছ বুলি কওঁ আৰু প্ৰাইমেৰী এলকহলৰ ক্ষেত্ৰটো কওঁ টাৰ্চাৰী এলকহলৰ ক্ষেত্ৰত আমি ইয়াক গ্ৰুভছ প্ৰসেছ বুলি নকওঁ এতিয়া প্ৰথমতে আমি হেলোজেন এসিড কি ললো HCl ললো হয় না হয় এটা নেক্সট আমি হেলোজেন এসিড লওঁ HBr এটা HBr লগত ৰিয়েকচন কি হয় চোৱা আমি এতিয়া ইয়াৰ ক্ষেত্ৰত চোৱা প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰ্চাৰী কথাটো তোমালোকে গম পালাই এতিয়া আমি ইয়াত ধৰিলো এলকহল দিলো এটো প্ৰাইমেৰী হ'ব পাৰে সেকেন্ডাৰীও হ'ব পাৰে টাৰ্চাৰীও হ'ব পাৰে আৰু ৰেট অফ ৰিয়েকচন কি হ'ব টাৰ্চাৰী পটককে কৰিব সেকেন্ডাৰী অকমান লাহেকে কৰিব আৰু প্ৰাইমেৰী আৰু তাতকৈ লাহেকে কৰিব with all types of halogen acids ইয়াৰ লগত আমি কি দিলো HBr দি দিলো HBr দি দিয়া লগে লগে কি হয় ই পটককে ৰিয়েকচন কৰিব নোৱাৰে
ইয়াত আমি কেটালিষ্ট হিচাপে আকৌ কি দিব লাগিব কনচেন্ট্ৰেটেড H2SO4 ওকে আমি তাৰ মানে পটককে আমি এই ৰিএকচনটো বনাই দিব নোৱাৰো কেটালিষ্ট আমাক লাগিব আমি যোৱাবাৰ যোনটো ৰিএকচন চালো তাত আমি গম পালো যে কেটালিষ্ট আমাক লাগিব সো H2SO4 হিচাপে যদি আমি কেটালিষ্ট লওঁ তেতিয়াহে আমাৰ কি হ'ব আমি এই ৰিএকচনটো পাম যোনটো সাবস্টিটিউশন ৰিএকচন বুলি কওঁ ওয়াটাৰ আমাৰ ওলাই যাব বাহিৰলে আৰু ইয়াৰ জেগাত আমি কি দিব পাৰিম Br দি দিব পাৰিম RBr HCl পৰা HBr মেকানিজমো তোমালোকে মান লগাই ল'ব পাৰিবা যেহেতু বৰ্ডত ইমান মেকানিজমৰ কথা নাই আহা আমি Cl ৰ মেকানিজমে চালো Br মেকানিজম আমি নাচাওঁ ডাইৰেক্ট মনত ৰাখিম কেটালিষ্ট কি ইউজ হৈছে H2SO4 তোমালোকৰ কিতাপত চাওঁ আৰু এটা ৰিএকচন আছে এটো ৰিএকচন নাই তোমালোকৰ কিতাপত কিন্তু আৰু এটা ৰিএকচন আছে তোমালোকৰ সোৱা ROH plus NABR plus H2SO4 দেখছা ইয়াৰ জেগাত আমি সোডিয়ামৰ জেগাত পটাছিয়াম দিব পাৰো KBr হিচাপে ইউজ কৰি ইয়াৰ ক্ষেত্ৰত কি হয় তোমালোকৰ এই ৰিএকচনটো আমি কিতাপত লিখা মতে বা বেলেগ কিছুমান ৰেফাৰেন্সটো পাবা ইন সিটু ৰিএকচন বুলি কোৱা হয় ইন সিটু ৰিএকচন মানে বেলেগৰ লগত কিবা কিবি ৰিএকচন কৰিবলৈ যাওঁতে ইয়াত বাই প্ৰডাক্ট হিচাপে পাম RBr অকল পিওৰ RBr টো নাপাওঁ পিওৰ হেলোএলকেনটো আমি নাপাওঁ ইয়াৰ ৰিএকচনৰ ৰিজাল্ট যদি চাবলৈ যোৱা তোমালোকে পাবা যে RBr পাম লগতে আমি কি পাম NaHSO4 লগতে আমি পাম H2O ওকে এইকেইটা প্ৰডাক্ট পাম ই বাই প্ৰডাক্ট হিচাপে থাকিব তাৰমানে ৰিএকচনটোত অকল এইটো হেৰিয়ে নাপাওঁ আৰু এই যোনটো প্ৰডাক্ট পালো RBr ইয়াৰ পৰা এই NaHSO4 পৰা সেপাৰেট কৰিবলৈ বহুত দিগদাৰ হয় হেতু কাৰণে আমি ইয়াক কি বুলি কওঁ ইন সিটু ৰিএকচন বুলি কওঁ কেতিয়াবা পৰীক্ষাত তোমালোকৰ সোডিয়ামৰ জেগাত পটাছিয়ামো আহিব পাৰে তেতিয়া যেটা পটাছিয়াম দি দিয়া হ'ব তোমালোকে কি লিখিবা KBr plus H2SO4 আমি কি পাম RBr plus KHSO4 plus H2O simple chemical reaction হিচাপে মনত ৰাখিব পৰা মেকানিজমৰ কোনো কথা আহে বহুত কথা হায়াৰ ষ্টাডিজত পাবা কিন্তু ইয়াত ৰিএকচনটো জাস্ট এনে মনত ৰাখা যে ইয়াত আমি কি পাম ROH ৰ বন্ড পাৰ্টটো এনেও ব্ৰেক হ'ব KBr পৰা আমি কি পাম K+ পাম Br- পাম ইয়াৰ ক্ষেত্ৰতো কি পাম Na+ পাম Br- পাম হয় না আৰু H2SO4 যেটা ডিসোসিয়েট হয় আমি কি পাম H+ পাম আৰু HSO4- পাম হয় না তেতিয়া কি হয় ৰিএকচনটো তোমালোকক ভালকে দেখাই দিছো ৰব ইয়াত তোমালোকৰ ৰিএকচনটো ROH plus KBr plus H2SO4 ইয়াৰ পৰা H+ পালো SO4 HSO4- K plus Br- আৰু R পালো OH পালো হয় না এই বন্ড পাৰ্ট ব্ৰেক খাই যাব E+ হ'ব E- হ'ব এটো লগত আমি এটো মিলাই দিম ইয়াৰ পৰা আমি কি পালো H2O পাম এটো লগত আমি কি মিলাম এটো মিলাই দিম ইয়াৰ পৰা আমি কি পালো KHSO4- পালো আৰু এই R লগত আমি কি মিলাই দিম Br মিলাই দিম RBr জাস্ট সিম্পল হিচাপে ৰিএকচনটো তোমালোকে মনত ৰাখিবা ঠিক আছে আমি নেক্সট ৰিএকচনলৈ যাওঁ পটাপট কৰো